নমস্কাৰ বন্ধুসকল, তোমালোকৰ কাৰণে এটা বিৰাট ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। যদি তুমি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে পচন্দ কৰিবা বা লাইক কৰিবা। তো আজিকালি তোমালোকৰ বহুতে ইউটিউবত বা কিবা কিবি বিষয়ত ভিডিঅ' বনোৱা দেখা পোৱা গৈছে বা বহুতে ভিডিঅ' আজিকালি বনোৱাটো প্ৰয়োজনীয় হৈ উঠিছে। তো তোমালোকৰ এই ভিডিঅ' বনোৱা কালচাৰটোৰ ওপৰত বা ভিডিঅ' বনোৱা ষ্টাইলটোৰ ওপৰত কেইটামান কথা ক'বলৈ গৈ আছোঁ। যে বহুতে ভাবা যে ভিডিঅ'টো জাষ্ট এনে বনাই থৈ দিছোঁ, ভিউজ নাই, কিবা নাই, কিয় নাহে? তো ভিডিঅ' বহুতটা ধৰণৰ ভিডিঅ' থাকে, তাৰ ওপৰত আজি অলপমান কথা পাতিম। তো তোমালোকে ধ্যান দি মন দি শুনিবা। ভিডিঅ' তিনি ধৰণৰ থাকিব পাৰে, মোৰ পৰা মানে ভাবি লৈ কিনে কৈছোঁ এইখিনি গাইছ। ভিডিঅ' তিনি ধৰণৰ থাকিব পাৰে, ইনফৰ্মেটিভ ভিডিঅ' থাকিব পাৰে, ড্ৰামাটিক ভিডিঅ' থাকিব পাৰে, মানে নাটকীয় অলপ ভিডিঅ' কিছুমান থাকে। কিছুমান ভ্লগ কৰে, আজিকালি ভ্লগ বেছিকৈ কৰা দেখা পোৱা যায়। তো প্ৰথমতে মই কওঁ, ইনফৰ্মেটিভ ভিডিঅ' এটা যদি হয়, সেই ভিডিঅ'টো তোমালোকৰ কেনেকুৱা হোৱা উচিত যাতে তোমালোকৰ ভিউজ আহে বা ভিডিঅ'টো ভাল হয়। তো শুনা, তো প্ৰথম কথা, ইনফৰ্মেটিভ ভিডিঅ'টোত বেছি তুমি মানে মাথা চাথা হিলাই থাকিব নালাগে, বেছি সেই কৰিব নালাগে। জাষ্ট চকুত হৈ মানে কেমেৰাটোত দেখি সন্মুখত কেমেৰাটো স্থিৰভাৱে লৈ কিনে তুমি জাষ্ট কথাখিনি ভালদৰে ক'লে হ'ল। আৰু অলপ অংগী ভংগীও লাগে, মানে হাতৰ লৰচৰ লাগে, কিন্তু বহুত নালাগে সেইটো বস্তু। কথাৰ স্পষ্টতা আৰু কথা ডাঙৰকৈ ক'বলৈ চেষ্টা কৰা আৰু কথা স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰা। আৰু ক'লোৱে ইতিমধ্যে চকুথিৰ আৰু ওঠৰ আপোনালোকক মানে ভিউৱাৰ্ছে সদায় সেই দুটা বস্তু আছে, চকুটো আৰু লিপছটো। গতিকে সেই দুটা বস্তুৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখা উচিত। তো ইনফৰ্মেটিভ ভিডিঅ'ৰ ওপৰত কথা ক'লোঁ। এবাৰ নেক্সট আহিম আমি ড্ৰামেটিক ভিডিঅ', মানে নাটকীয় ভিডিঅ' এটা বনাব লাগিলে তোমাৰ কি কেনেকুৱা হ'ব লাগে, ভিডিঅ'টো কি কৰিব লাগে। তো নাটকীয় ভিডিঅ' এটা বুলি ক'বলৈ লাগিলে সেইটো ভিডিঅ'ত তোমাৰ অংগী ভংগী, তোমাৰ দেহৰ চাল চলন, এইবিলাক বস্তু চব থাকিবই। সেইটো বস্তু ড্ৰামেটিক ভিডিঅ'ৰ মেইন কথা বুলি ক'ব পাৰি। আৰু যদি তুমি কমেডি মানে বিষয়বস্তুটোৰ ওপৰত তোমাৰ ষ্টাইলটো বদলি যায়। কমেডি হয় তেতিয়াহ'লে তোমাৰ মুভমেণ্টটো হয়তো বেছি হ'ব পাৰে বডিৰ। যদি তুমি চিৰিয়াছ ভিডিঅ' এটা চিৰিয়াছ নাটকীয় অভিনয় কৰা, তেতিয়া তোমাৰ মুভমেণ্ট সেইটো এটা বেলেগ বস্তু। কিন্তু কথাৰ স্পষ্টতা সেইটো বস্তু সদায় সেইটো বস্তুটো থাকিব, মানে কমন আৰু তৃতীয়টো হৈছে ভ্লগ। আজিকালি বহুতে ভ্লগ বনাই দেখা পোৱা যায়, ৰাস্তাই ঘাটে সকলোতে ভ্লগ চগ বনাই থাকে। তো তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ কথা, কেমেৰা এংগুলটো প্লাছ তোমালোকৰ কথাৰ স্পষ্টতা আৰু মানে যি বিষয়টোৰ ওপৰত তোমালোকে ভিডিঅ'টো বনাই আছা, সেই বিষয়টোৰ ওপৰত কেন্দ্ৰ কৰি তোমাৰ ভাৱটো, তোমাৰ যদি বহুত এক্সাইটেড ভিডিঅ' এটা বনাবলৈ গৈ আছা, তেতিয়াহ'লে তোমাৰ মুখৰ এক্সপ্ৰেশ্যনটো আৰু মানে মনটো বহুত মানে ফূৰ্তি লাগি থকা, মানে এক্সাইটেডমেণ্ট টাইপৰ এটা ভিডিঅ' হ'ব লাগিব, বা মুখৰ এক্সপ্ৰেশ্যনটো এক্সাইটেড টাইপৰ হ'ব লাগিব, মানে বিৰাট মানে ভাল লাগি থকা। আৰু তুমি যদি এটা দুখৰ ভিডিঅ' বনাই আছা, যেনেকৈ জুবিন দাৰ মৃত্যু হোৱাতে এটা ভিডিঅ' দেখা পাইছিলোঁ আমি বহুতটা ভ্লগাৰৰ, তো তেওঁলোকৰ মুখৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হৈ আছে। তো তেতিয়া যদি তুমি আজি জুবিন দা মৰিল এনেহেন টাইপৰ ভিডিঅ' বনাইছা, তেতিয়াহ'লে তোমাৰ সেইটো ভিডিঅ' ভাল নহ'ব। তো সেইকাৰণে কৈছোঁ, এইখিনি হৈছে মেইন কথা, মানে ভিডিঅ'ৰ মানে ওপৰত অলপমান ব্যাখ্যা। আৰু তোমালোকৰ যদি ভিডিঅ'ৰ আৰু বিশেষভাৱে লাগে যে ইনফৰ্মেটিভ ভিডিঅ'ৰ আৰু কিছুমান মানে লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰা। তো আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।